নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 24 জানুৱাৰী আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত গণতন্ত্ৰৰ মুকলি হত্যাকাণ্ড সংঘটিত হৈছে দিলীপ শইকীয়াৰ নেতৃত্বত নিৰ্বাচন আয়োগে দখল কৰিছে বিজেপিয়ে সমজিলা আয়ুক্তৰ কাৰ্যালয়ত বহি ভোট চুৰি কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ নেতাই বিস্ফোৰক ভিডিঅ' ফাদিল বিধায়ক অখিল গগৈৰ তাৰ পিছতেই হাহাকাৰ গণতন্ত্ৰ ধ্বংসৰ অভিযানত নামিছে বিজেপি আৰু নিৰ্বাচন আয়োগ ভয়ংকৰ কাণ্ড এছআৰৰ নামত জিলাই কৰ্তন কৰা কৈছে লাখ লাখ প্ৰকৃত ভাৰতীয় লোকৰ নাম অজ্ঞাত সূত্ৰৰ অভিযোগৰ ভিত্তিত কৰ্তন 30 লাখৰো অধিক লোকৰ নাম এটা বুথত এজন ব্যক্তিয়ে দাখিল কৰিছে 64 জনৰ বিৰুদ্ধে অভিযোগ নিৰ্বাচন আয়োগ বিজেপিৰ কাণ্ডত জিলাই এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সন্দেহ কৰা কথাবোৰ সঁচা প্ৰমাণিত হ'ল বৃহস্পতিবাৰে নিশা বকু ছয়গাঁও সমজিলা আয়ুক্তৰ কাৰ্যালয়ত ভোটাৰ তালিকাত তথ্য অন্তৰ্ভুক্তি আৰু কৰ্তন কৰা অৱস্থাত ধৰা পৰিল বিজেপিৰ নেতা কৰ্মী ফ্ৰম 7ৰ জৰিয়তে আন লোকৰ নামত অভিযোগ দাখিল কৰি আছিল বিজেপিৰ নেতা কৰ্মীয়ে নিশা সমজিলা আয়ুক্তৰ চৰকাৰী কাৰ্যালয়ত এই কাৰ্য চলি থাকোঁতেই উপস্থিত হ'ল সাংবাদিক আৰু এই ঘটনাৰ পিছতে এতিয়া সমগ্ৰ অসমতে লাগিছে হৈছৈ সন্দেহ কৰা কথাবোৰ এতিয়া সঁচা প্ৰমাণিত হৈছে বিজেপিয়ে যেন ভোট চুৰি কৰি আছে সেয়া সঁচা প্ৰমাণিত হ'ল বকুৰ ঘটনাক লৈ বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ বিধায়ক অখিল গগৈৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে বিজেপিয়ে ভয়ংকৰ ভোট চুৰিৰে গণতন্ত্ৰৰ মন্দিৰ লুট কৰাৰ অভিযোগ ৰাইজৰ দলৰ সভাপতিগৰাকীৰ কংগ্ৰেছৰ মতে এনে 2 নম্বৰী কাম কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰঙা চকু দেখুৱাই বাধ্য কৰাইছে দলীয় কাৰ্যকৰ্তাক তাৰ বিপৰীতে বিজেপিৰ দাবী ইয়াত তেওঁলোকৰ বিৰুদ্ধে বিৰোধীৰ গভীৰ ষড়যন্ত্ৰ মুঠতে ভোট চুৰিৰ অভিযোগ এতিয়া সত্য প্ৰমাণিত হৈ আছে জিলাই বিজেপিৰ এই ভয়ংকৰ কাণ্ড দেখিবলৈ পোৱা গৈছে ৰাইজৰো এতিয়া খুব বিজেপিৰ বিৰুদ্ধে আন এটা গুৰুত্বপূৰ্ণ খবৰ এছআৰ সন্দৰ্ভত আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াৰ প্ৰতিক্ৰিয়া খিলঞ্জীয়া মুছলমানৰ নাম কৰ্তনক লৈ অনুপ চেতিয়াৰ প্ৰতিক্ৰিয়া গৰিয়া মৰিয়া দেখি লোকসকল অসমীয়া মানুহ পূৰ্বতে তেওঁলোক হিন্দু আছিল এইখিনি মানুহক লৈ ৰাজনীতি কৰাটো উচিত নহয় ৰাজ্যত যিহেতু এছআৰ প্ৰক্ৰিয়া চলি আছে আৰু এই এছআৰ প্ৰক্ৰিয়াক লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা নেতা অনুপ চেতিয়াই পৰৱৰ্তী খবৰ বিধায়ক অখিল গগৈয়ে বিজেপিৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ উত্থাপন কৰাৰ পিছত অখিল গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিজেপি দল অখিল গগৈৰ হাতত যদি কিবা তথ্য প্ৰমাণ আছে তেনেহ'লে তেওঁ নিৰ্বাচন আয়োগৰ ওচৰলৈ যাওক বকু সমজিলা আয়ুক্তৰ কাৰ্যালয়ত ফ্ৰম 7ৰ যোগেদি বিজেপি নেতাই ভোট কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰাৰ পাছতেই বিজেপিৰ জ্যেষ্ঠ মুখপাত্ৰ ৰঞ্জীৱ শৰ্মাৰ এই প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈয়ে বিজেপিৰ ভোট চুৰিৰ তথ্য ৰাজহুৱা কৰাৰ পিছতেই অখিল গগৈক এইবাৰ টাৰ্গেটত লৈছে ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰসকলে আন এটা গুৰুত্বপূৰ্ণ খবৰ শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱা ৰেজাউল কৰিম চৰকাৰৰ প্ৰেৰণাৰে গৌৰৱ গগৈয়ে বৰ অসম গঢ়িব বিচাৰিছে ৰেজাউল কৰিমে দিয়া বাৰ্তাৰে বৰ অসম গঢ়িবলৈ গৈ গৌৰৱ গগৈয়ে অপমানিত কৰিছে চাউলুং চুকাফা আৰু শংকৰদেৱে গঢ়া বৰ অসমক মিয়াৰ অসম কৰিব বিচৰা গৌৰৱ গগৈৰ সপোন কোনোকালে বাস্তৱায়িত হ'বলৈ নিদিয়ে বিজেপি দলে কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামী গৌৰৱ গগৈয়ে ৰাজহুৱা সভাতে ঘোষণা কৰিছিল যে অসমক বৰ অসম কৰিব তাৰ পিছতে গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব বিজেপি আমি সেইখন বৰ অসমক বিশ্বাস কৰোঁ যিখন অসমত গুৰুজনাই সকলো জাতি গোষ্ঠীক একত্ৰিত কৰি এখন সাংস্কৃতিক সমাজ প্ৰতিষ্ঠা কৰিছিল ৰেজাউল কৰিম চৰকাৰৰ দৰে বৰ অসম বিচাৰিছে গৌৰৱ গগৈৰ এনে সপোন কোনো কালতেই বাস্তৱ প্ৰমাণিত নহয় মুঠতে এইদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে বিজেপিৰ নেতাগৰাকীক আন এটা গুৰুত্বপূৰ্ণ খবৰ
ভোট চুৰিৰ তথ্য আৰু কিমান ৰাজহুৱা হ'ব ইটোৰ পিছত সিটো চাঞ্চল্যকৰ তথ্য ৰাজহুৱা হৈ আছে ভোট চুৰিক লৈ প্ৰকৃত ভাৰতীয় নাগৰিকসকলৰ নাম কৰ্তন কৰা হৈছে ভোটাৰ লিষ্টৰ পৰা এছআৰ বিসংগতিৰ আঁৰত জড়িত নেকি বিজেপি তাক লৈ চলিছে ব্যাপক চৰ্চা এটা অডিঅ' কল এই মুহূৰ্তত ভাইৰেল হৈ পৰিছে এটা অডিঅ' কলে উদঙাইছে সকলো তথ্য এছআৰ সম্পূৰ্ণভাৱে বিজেপিৰ কাৰ্যালয়ৰ পৰা পৰিচালিত হৈছে নেকি জ্যেষ্ঠ বিজেপি কৰ্মীয়ে কৌশলেৰে আপত্তি পত্ৰত কৰাইছে চহী এছআৰ জৰিয়তে 100 গৰাকী সংখ্যালঘু ভোটাৰৰ নাম কৰ্তনৰ অভিসন্ধি ৰচনা কৰিছে বিজেপি দলে শোণিতপুৰৰ ঘোৰামাৰী গাঁও পঞ্চায়তত সংঘটিত হৈছে এনে বিসংগতিৰ ঘটনা তেজপুৰ পৰুৱাস্থিত জিলা বিজেপি কাৰ্যালয়ৰ পৰা পঠোৱা হৈছিল ফৰ্ম 7 শুনানিৰ বাবে ভুক্তভোগী লোকক মাতি পঠালে বিজেপিৰ জিলা কাৰ্যালয়লৈ ভুক্তভোগীয়ে বিজেপিৰ বিষয়ববীয়াৰ লগত শেষ কৰিব লাগিব আলোচনা নিৰ্বাচন আয়োগৰ পৰিৱৰ্তে বিজেপিৰ কাৰ্যালয়ৰ পৰা এইবাৰ নিয়ন্ত্ৰণ হৈছে এছআৰ প্ৰক্ৰিয়াৰ বিসংগতিক লৈ ৰাইজ এতিয়া ক্ষোভিত হৈ পৰিছে বিজেপিৰ বিৰুদ্ধে আন এটা গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া গৌৰৱ গগৈয়ে মিয়াক উপহাৰ দিব বৰ অসম গৌৰৱ গগৈয়ে বৰ অসম গঢ়িম বুলি কোৱা মন্তব্যৰ পিছতেই গৌৰৱ গগৈৰ বিৰুদ্ধে মুঠতে আক্ৰমণাত্মক ৰূপ এতিয়া দেখিবলৈ পোৱা গৈছে বিজেপিৰ কেইবাগৰাকীও নেতাক দিলীপ শইকীয়া এইবাৰ সৰব হৈ পৰিছে দুই এদিনৰ পৰা গৌৰৱ গগৈয়ে বৰ অসম যাত্ৰাৰ কথা ক'বলৈ আৰম্ভ কৰিছে কিন্তু গৌৰৱ গগৈৰ পূৰ্বপুৰুষসকলে বৰ অসমখনক সৰু কৰি পেলাইছে বুলি মন্তব্য দিলীপ শইকীয়াৰ গৌৰৱ গগৈৰ মুখত বৰ অসমৰ কথা শুবা নাপায় বুলিও মন্তব্য শইকীয়াৰ বৰ অসমক ভাঙি থান বান কৰি পেলালে গৌৰৱ গগৈৰ পূৰ্বপুৰুষসকলে এইদৰে বিস্ফোৰক মন্তব্য কৰিছে অসমৰ এই অৱস্থাৰ বাবে কংগ্ৰেছ দল সম্পূৰ্ণৰূপে দায়ী বুলি মন্তব্য দিলীপ শইকীয়াৰ এতিয়া অবিশিষ্ট এই অসমখন গৌৰৱ গগৈয়ে মিয়াক উপহাৰ দিবলৈ চেষ্টা কৰি আছে এই বিষয়ে গৌৰৱ গগৈয়ে উত্তৰ দিব লাগিব বুলিও মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে অসমখনক খণ্ডিত কৰাৰ ষড়যন্ত্ৰ গৌৰৱ গগৈ আৰু কংগ্ৰেছ দল সাজু হৈ আছে অসমখনক ধ্বংস কৰিবলৈ বিচাৰিছে কংগ্ৰেছ দলে অসমৰ ৰাইজক কংগ্ৰেছৰ ঘৰিয়ালৰ চকুপানীক বিশ্বাস নকৰিবলৈ বিনম্ৰ অনুৰোধ কৰিছো অসমবাসীলৈ এই আহ্বান সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ পৰৱৰ্তী খবৰ দলং নিৰ্মাণ নহওঁতেই টোল প্লাজা ব্ৰহ্মপুত্ৰৰ ইপাৰ সিপাৰ হ'বলৈ দিব লাগিব টোল টেক্স এবাৰ গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙৰ ওপৰত টোল গেট স্থাপন টোল গেট নিৰ্মাণৰ বাবে নিবিদা বিচাৰি আবেদন বিভাগীয় কৰ্তৃপক্ষৰ কলিয়াবৰত যোৱাকালি মুকলি কৰা হ'ল আন এখন টোল গেট নতুন বছৰত আৰু কিমান নতুন টোল গেট পাব অসমে টোল গেটৰ উপৰি টোল গেট গুৱাহাটীত নৱনিৰ্মিত দলং মুকলি হোৱাৰ পূৰ্বে টোল গেট স্থাপন কৰিব ৰাজ্য চৰকাৰে গুৱাহাটীলৈ আহোঁতে আপুনি দিব লাগিব টোল টেক্স আৰু আনপিনে যোৱাকালি তেজপুৰ কলিয়াবৰত মুকলি হ'ল আন এখন নতুন টোল গেট ৰাইজে এতিয়া দিব লাগিব টোল টেক্স টোল গেটক লৈ হিমন্ত চৰকাৰৰ বিৰুদ্ধে সৰব স্থানীয় ৰাইজ আন এটা ব্ৰেকিং নিউজ পলিটিকেল ব্ৰেকিং কংগ্ৰেছৰ বাবে বিলম্ব হৈছে বিৰোধীৰ মিত্ৰতা 31 জানুৱাৰীৰ পূৰ্বে মিত্ৰতাৰ প্ৰসংগ শেষ কৰাৰ দাবী উত্থাপন কৰিছে ৰাইজৰ দলে 31 জানুৱাৰীৰ পূৰ্বে যদি মিত্ৰতা নকৰে তেন্তে নিজাববীয়াকৈ নিজৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কংগ্ৰেছক শেষ সময়সীমা বান্ধি দিয়া হৈছে মিত্ৰতাৰ প্ৰসংগ সোনকালে শেষ কৰাৰ আহ্বান জনাইছে ৰাইজৰ দলে কংগ্ৰেছ দলৰ ভিতৰত প্ৰাৰ্থিত্ব কেন্দ্ৰিক আলোচনাৰ বাবে বিলম্ব হৈছে মিত্ৰতা কেতিয়া মিত্ৰতা স্থাপন কৰি বিৰোধীয়ে একেলগে প্ৰচাৰ চলাব বুলিও প্ৰশ্ন কৰিছে অখিল গগৈয়ে 20খন আসন দিলেও মিত্ৰতা স্থাপনৰ সিদ্ধান্ত ৰাইজৰ দলৰ অখিল গগৈৰ অসমীয়াৰ মাজত বিভাজন অনা বিজেপিৰ বিৰুদ্ধে এক হৈ যুঁজ দিয়াৰ আহ্বান এতিয়া ৰাইজৰ দলৰ অহা 17 আৰু 18 ফেব্ৰুৱাৰীত দুজনকৈ বিধায়কে যোগদান কৰিব ৰাইজৰ দলত 31 জানুৱাৰীৰ পূৰ্বে মিত্ৰতা নিশ্চিত কৰাৰ দাবী উত্থাপন কৰিছে ৰাইজৰ দলে অখিল গগৈৰ স্পষ্ট ঘোষণা আসনৰ বুজাবুজি নহলে নিজাববীয়া প্ৰাৰ্থী ঘোষণা কৰিব ৰাইজৰ দলে
আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজনীতিত যোগ দিব বুলি দ্ৰুতগতিৰে আগুৱাব খুজিয়েই গতিৰোধকৰ সন্মুখীন আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা গতিৰোধক বেলেগ আন একো নহয় শংকৰজ্যোতি বৰুৱাৰ নিজৰে সেই বিতৰ্কিত কাহিনী যি কাহিনীৰ কবলত পৰি আছুৰ পদবী হেৰুৱাইছিল আৰু জেলৰ ভাতো খাবলগীয়া হৈছিল শংকৰজ্যোতি বৰুৱাৰ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৰাজনৈতিক দলত যোগদান কৰিব বুলি চৰ্চা চলি আছে আৰু তাৰ পিছতেই এগৰাকী মহিলাই শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে পুনৰ কৰিছে বিস্ফোৰক পোষ্ট নাৰী নিৰ্যাতনকাৰী শংকৰজ্যোতি বৰুৱাক যাতে বিজেপি দলত যোগদান কৰিবলৈ নিদিয়ে পৰৱৰ্তী খবৰ 2026 চনৰ বিধানসভা নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত লখিমপুৰৰ 15খনকৈ গাঁৱৰ ৰাইজৰ আজিলৈ বিধায়ক মানৱ ডেকাৰ চাটুকে দেখি নোপোৱা বাসিন্দাসকলে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু সাংসদ প্ৰধান বৰুৱাৰ বিৰুদ্ধেও হুংকাৰ দিলে গাঁও কেইখনৰ বাসিন্দাসকলে এখন দুখন নহয় 15খন গাঁৱৰ ৰাইজ একত্ৰিত হৈ বিজেপি বিধায়ক মানৱ ডেকাৰ বিৰুদ্ধে মন্ত্ৰী পীযুষ হাজৰিকা আৰু সাংসদ প্ৰধান বৰুৱা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কৰিছে তীব্ৰ প্ৰতিবাদ আন এটা ব্ৰেকিং নিউজ উজনি অসমত কপনি শংকিত ভাৰতীয় জনতা পাৰ্টি প্ৰবীণৰ ৰিপৰ্ট কাৰ্ডো বেয়া নতুন মুখ বিচাৰি পানী ঘোলা কৰিছে বিজেপিয়ে উজনি অসমত হলঠেকত পৰিছে ভাৰতীয় জনতা পাৰ্টি উজনি অসম এইবাৰ সহজ নহ'ব হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ বাবে উজনি অসমত এতিয়া শক্তিশালী ৰূপত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ আৰু ৰাইজৰ দলক উজনি অসমত হয়তো আসনৰ সংখ্যা কমি যাব বিজেপি দলৰ ইপিনে গৌৰৱ গগৈয়ে স্পষ্ট বাৰ্তা দিছে উজনি অসমৰ পৰা এইবাৰ বিদায় দিয়া হ'ব হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি দলক আৰু আনপিনে বিধায়ক অখিল গগৈৰ স্পষ্ট চেলেঞ্জ যদি সৎ সাহস আছে তেন্তে শিৱসাগৰ বা মৰিয়নিৰ পৰা নিৰ্বাচন খেলি দেখুৱাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উজনি অসমত এইবাৰ শূন্য হ'ব ভাৰতীয় জনতা পাৰ্টিৰ দল দাবী কৰিছে বিধায়ক অখিল গগৈ আৰু গৌৰৱ গগৈয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু সৰ্বানন্দ সোণোৱালক ডেগাৰ মাৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈকো পাকিস্তান সংযোগৰ প্ৰসংগৰে বদনাম কৰাৰ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু ৰাইজে জানে হিমন্ত বিশ্ব শৰ্মা কোন এই মন্তব্যৰে হিমন্ত বিশ্ব শৰ্মাক ষড়যন্ত্ৰকাৰী কেলেংকাৰী নায়ক আখ্যা গৌৰৱ গগৈৰ উত্তৰ অসমত কৰ্মী সভা অনুষ্ঠিত কৰি কংগ্ৰেছৰ হুংকাৰ এইবাৰ গাদীচ্যুত হ'ব বিজেপি চৰকাৰ বিজেপি চৰকাৰ কোনো কাৰণতেই পুনৰবাৰ চৰকাৰ গঠন কৰিব নোৱাৰে 2026 চনৰ বিধানসভা নিৰ্বাচনত মানুহে কংগ্ৰেছ দলক বিশ্বাস কৰি কংগ্ৰেছ দলকেই ভোট প্ৰদান কৰিব বিজেপি 26ৰ পিছত অসমত নাথাকে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাৰ কেলেংকাৰীৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰা হ'ব বিশেষ কমিটিৰ জৰিয়তে এইদৰে ৰাজহুৱা সভাত ঘোষণা কৰিছে গৌৰৱ গগৈয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজপথত বিজেপিৰ দুই ফৈদৰ লংকাকাণ্ড আৰক্ষীৰ গুলী চালনা যোৱাকালি সৰস্বতী পূজাৰ দিনাই বিজেপিৰ দুই ফাইদৰ মাজত ভয়ংকৰ কাণ্ড দা লাঠিলৈ ৰাজপথলৈ ওলাই আহিল একাংশ লোক বিজেপিৰ দুই ফৈদৰ সংঘাতে ৰাজপথতে ল'লে ভয়ংকৰ ৰূপ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনাৰ লাঠি চাৰ্জ মোতায়ন কৰা হৈছে সেনা আৰক্ষীৰ বৃহৎ দল ত্ৰিপুৰাৰ কৈলাশহৰত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে যোৱাকালি সৰস্বতী পূজাৰ দিনাই বিজেপিৰ দুই ফৈদৰ মাজত এই ভয়ংকৰ কাণ্ড সংঘটিত হয় আনকি দুই ফৈদৰ মাজত সংঘটিত হোৱা ভয়ংকৰ কাণ্ড নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে গুলীচালনা আৰু লাঠি চাৰ্জ কৰিবলৈ বাধ্য হয় ঘটনা সংঘটিত হৈছে ত্ৰিপুৰাত পৰৱৰ্তী খবৰ 16 বছৰ অনুৰ্ধৰ বাবে নিষিদ্ধ হ'ব সামাজিক মাধ্যম ব্যৱহাৰ এবাৰ ভাৰততো নিষিদ্ধ হ'ব ছ'চিয়েল মিডিয়াৰ ইউজ অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অষ্ট্ৰেলিয়াত ইতিমধ্যে নিষিদ্ধ ঘোষণা কৰা হৈছে 16 বছৰৰ তলৰ কিশোৰ
ছাত্ৰীয়ে চলাব নোৱাৰিব সামাজিক মাধ্যম 16 বছৰৰ তলৰ ল'ৰা ছোৱালীয়ে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিব নোৱাৰিব অষ্ট্ৰেলিয়াত ঠিক অষ্ট্ৰেলিয়াৰ দৰে এইবাৰ ভাৰততো নিষিদ্ধ হ'বলৈ গৈ আছে ছ'চিয়েল মিডিয়া ব্যৱহাৰ 16 বছৰ অনুৰ্ধৰ ল'ৰা ছোৱালীয়ে ছ'চিয়েল মিডিয়া যাতে ব্যৱহাৰ কৰিব নোৱাৰে তাৰ বাবে চিন্তা চৰ্চা চলাইছে চন্দ্ৰবাবু নাইডুৰ নেতৃত্বাধীন অন্ধ্ৰপ্ৰদেশ চৰকাৰ অন্ধ্ৰপ্ৰদেশত হয়তো শীঘ্ৰেই আহিব পাৰে নতুন আইন যি আইনৰ জৰিয়তে অন্ধ্ৰপ্ৰদেশৰ 16 বছৰৰ তলৰ ল'ৰা ছোৱালীসকলে সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব অন্ধ্ৰপ্ৰদেশ চৰকাৰে লৈছে এই বৃহৎ সিদ্ধান্ত অতি শীঘ্ৰেই কাৰ্যকৰী হ'ব এই নতুন আইন গঠন কৰা হৈছে বিশেষ মন্ত্ৰীগোটে অধ্যয়ন কৰাৰ পিছতেই প্ৰতিবেদন দাখিল হ'ব আৰু তাৰ পিছতেই হয়তো আইন গৃহীত হ'ব এটা ভোকাবহ খবৰ সুৰামুক্ত এম্বুলেন্স চালকে প্ৰাণ ল'লে 26 বছৰীয়া লুনাৰ যোৱাকালি সৰস্বতী পূজাৰ দিনাই ৰাজ্য কঁপাই যোৱা শোকাবহ ঘটনা সুৰামুক্ত এম্বুলেন্স চালকৰ বাবে প্ৰাণ গ'ল এগৰাকী যুৱতীৰ 108 এম্বুলেন্সৰ খুন্দাত কৰুণ মৃত্যু দুদিন পিছতেই চাকৰিত যোগদানৰ কথা আছিল লুনাৰ বঙাইগাঁৱত ঘৰ 26 বছৰীয়া লুনা ভৰদাসৰ সৰস্বতী পূজাৰ আনন্দৰ মাজতেই কাকিৰিপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সুৰামুক্ত চালকৰ বাবে এই ঘটনা সুৰামুক্ত এম্বুলেন্স চালকৰ বাবে প্ৰাণ গ'ল প্ৰতিভাৱান যুৱতীগৰাকীৰ যোৱাকালি সৰস্বতী পূজাৰ আনন্দ উল্লাসৰ মাজতেই সমগ্ৰ ৰাজ্য কঁপাই যোৱা এই শোকাবহ ঘটনা সংঘটিত হৈছে কাকিৰিপাৰাত এটা ভাল খবৰ অৰুণোদয়ৰ ধন লাভ কৰিবলৈ আহি গ'ল নতুন নিয়ম অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়ে অতি শীঘ্ৰেই কৰিব লাগিব KYC আপডেট অন্যথা নাপাব টকা অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়ে শীঘ্ৰেই আপডেট কৰক KYC ফেব্ৰুৱাৰী মাহত লাভ কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে ডাঙৰ উপহাৰ অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংকৰ একাউণ্ট ঠিক হৈ থাকিব লাগিব বহুলোকে KYC নকৰে কাৰণে অৰুণোদয় আঁচনিৰ ধন জমা নহয় তেওঁলোকৰ একাউণ্টত চৰকাৰে টকা দি দিয়ে কিন্তু একাউণ্টলৈকে নাযায় KYC আপডেট নকৰাৰ বাবে ইয়াৰ কাৰণ একাউণ্টটোত KYC আপডেট হৈ নাথাকে দ্বিতীয় নিজৰ বেংক একাউণ্ট যদি পৰিষ্কাৰ হৈ নাথাকে তেন্তে চৰকাৰে টকা দিলেও একাউণ্টত জমা নহয় অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখক কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক আপুনি জনাব লাগিব এতিয়াৰে পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব অৰুণোদয় হেল্পাৰ থাকিব যদি মাহত টকা জমা নহয় ব্লকৰ অফিচত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব তৃতীয়তে অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ এই ফোন নম্বৰত ফোন কৰিও আপুনি দিব পাৰিব যিকোনো ধৰণৰ অভিযোগ ফেব্ৰুৱাৰী মাহত চৰকাৰে অৰুণোদয়ৰ হিতাধিকাৰীক দিব এই ডাঙৰ ঘোষণা আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ মাজ আকাশত বিমান যাত্ৰীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় 238 যাত্ৰীক কঢ়িয়াই নিয়া বিমানত ঘটিল অঘটন 4 ঘণ্টা পূৰ্বে থাইলেণ্ডৰ পৰা উৰা মাৰিছিল বিমানখনে বয়িং 757 নম্বৰ বিমানত এই ঘটনা চীনৰ লাঞ্জ বিমানবন্দৰত জৰুৰী অৱতৰণ ZF2998 বিমানখনত যান্ত্ৰিক বিজুতি কদম্বি প্ৰাণ ৰক্ষা পৰে যাত্ৰীসকলৰ মাজ আকাশত যাত্ৰীসকলৰ চিঞৰ শুনিবলৈ পোৱা গ'ল 238 গৰাকী যাত্ৰী কঢ়িয়াই নিয়া হৈছিল এই বিমানখনত এটা গুৰুত্বপূৰ্ণ খবৰ ইডিয়ে দেখুৱাব নোৱাৰিলে সমন জাৰিৰ ৰেকৰ্ড দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দোষমুক্ত ঘোষণা কৰা হৈছে ইডিৰ গোচৰত দোষমুক্ত ঘোষণা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দিল্লীৰ ৰাউছ এভিনিউ আদালতৰ দোষমুক্ত ঘোষণা কৰে অৰবিন্দ কেজৰিৱালক ইডিৰ দুটা গোচৰত অভিযুক্ত আছিল দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ছখন সমন অৱজ্ঞা কৰাৰ পাছত ইডিয়ে কেজৰিৱালৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ কিন্তু আদালতত সমন জাৰিৰ ইমেইল প্ৰমাণ কৰাত ব্যৰ্থ হয় ইডিয়ে সমন জাৰিৰ ইমেইল প্ৰমাণ কৰাত ব্যৰ্থ হোৱা বাবে দোষমুক্ত ঘোষণা কৰা হয় অৰবিন্দ কেজৰিৱালক প্ৰমাণ অবিহনে CRPC বা PMLA দোষী সাব্যস্ত কৰিব নোৱাৰি বুলি মন্তব্য আদালতৰ CRPC নিয়ম অনুসৰি কোনো ব্যক্তিৰ বিৰুদ্ধে সমন জাৰি কৰিলে থাকিব লাগে তাৰ সমস্ত ৰেকৰ্ড ইডিৰ একেই গোচৰতে আদালতে দোষমুক্ত ঘোষণা কৰে আপৰ বিধায়ক আমানাত উল্লাহ খাকুক
আন এটা গুৰুত্বপূৰ্ণ খবৰ, মোক ২৭,০০০ কোটি টকা দিয়ক, মই অসমৰ ভাগ্য সলনি কৰি দিম। এবাৰ বিধায়ক অখিল গগৈয়ে ডাঙৰ মন্তব্য কৰিছে, মোক মাত্ৰ ২৭,০০০ কোটি টকা দিয়ক, মই অসমৰ ভাগ্যই সলনি কৰি দিম বুলি মন্তব্য বিধায়ক অখিল গগৈৰ। অসমৰ সকলো মানুহকে মই কাম দিম। ছেমি কণ্ডাক্টৰ নামত চলিছে কেলেংকাৰী। ছেমি কণ্ডাক্টৰ বনাবলৈ ২৭,০০০ কোটি টকা দিয়া হ'ল, ৭০০ বিঘা মাটি দিয়া হ'ল, কিন্তু অসমীয়াৰ কি লাভ হ'ল? এটা অসমীয়ায়ো তাত চাকৰি পোৱা নাই বুলি মন্তব্য অখিলৰ। বিহাৰী মাৰোৱাৰীক চাকৰি দিয়া হৈছে ছেমি কণ্ডাক্টৰ প্ৰকল্পত, কিন্তু আমাৰ অসমীয়াক দিব লেবাৰ পিয়নৰ চাকৰি। হুংকাৰ প্ৰদান কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। অখিল গগৈয়ে মুকলিকৈ হিমন্ত বিশ্ব শৰ্মাক কৈছে, মোক কেৱল মাত্ৰ ২৭,০০০ কোটি টকা দিয়ক, মই অসমৰ ভাগ্যই অসমৰ নক্সাই সলনি কৰি দিম। এইদৰে মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে। এটা জৰুৰী খবৰ, সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ল গুটখা, বিড়ি, চিগাৰেটৰ বিক্ৰী। ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে। ধঁপাতজাতীয় সামগ্ৰী নিষিদ্ধ, সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ল গুটখা, বিড়ি, চিগাৰেটৰ বিক্ৰী। কোনো দোকানত বিক্ৰী কৰিব নোৱাৰিব গুটখাজাতীয় সামগ্ৰী। ডাঙৰ সিদ্ধান্ত গ্ৰহণ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ। কেপি ৰজনীগন্ধা ছিগনেচাৰ শিখৰকো বন্ধ। ধঁপাত সেৱনকাৰীলৈ বেয়া খবৰ আহি পৰিছে। উৰিষ্যা চৰকাৰৰ ধঁপাত আৰু পান মছলা সন্দৰ্ভত এই বৃহৎ সিদ্ধান্ত। বিড়ি, চিগাৰেট, গুটখা, ধঁপাত, খাইনি, জৰ্দা নিষিদ্ধ। উৎপাদন, পেকেজিং, বিতৰণ, বিক্ৰী আদিতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। স্বাস্থ্য বিভাগে নতুন নিয়ম কাৰ্যকৰী কৰি জাৰি কৰিছে এই অধিসূচনা। ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰাটো কৰ্কট ৰোগৰ লক্ষণ। এইসমূহ সামগ্ৰী ক্ষতিকাৰক, যাৰ বাবে কঠোৰ চৰকাৰ। সম্পূৰ্ণৰূপে উৰিষ্যা ৰাজ্যত নিষিদ্ধ ঘোষণা কৰা হৈছে ধঁপাতজাতীয় সামগ্ৰী। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ, যুদ্ধৰ বাবে সাজু আমেৰিকা, ইৰাণ। ইৰাণলৈ আমেৰিকান সেনা প্ৰেৰণ। ইৰাণ আক্ৰমণ কৰিবলৈ ৰাওনা বৃহৎ সংখ্যক মাৰ্কিন সেনা। কেইবাখনো যুদ্ধ বিমান লৈ মুছলিম ৰাষ্ট্ৰৰ দিশে ৰাওনা হৈছে US মিলিটাৰী। ইৰাণত এক প্ৰকাৰে সৃষ্টি জৰুৰী অৱস্থাৰ। ইৰাণৰ হাজাৰ হাজাৰ নৱপ্ৰজন্মক হত্যা কৰিছে ইৰাণ চৰকাৰে। চৰকাৰ বিৰোধী প্ৰতিবাদ কৰা লোকক নিৰ্মমভাৱে হত্যা কৰিছে ইৰাণ চৰকাৰে। ইৰাণৰ গৃহযুদ্ধত আমেৰিকাই কৰিছে এতিয়া হস্তক্ষেপ। নৱপ্ৰজন্মক হত্যা নকৰিবলৈ ট্ৰাম্পে খেমেনিক দিছিল সকিয়নি। প্ৰতিবাদকাৰীক হত্যা কৰাক লৈ মানৱ অধিকাৰ আয়োগ হস্তম। ইৰাণৰ ৰাষ্ট্ৰপতিক আমেৰিকাই অপসাৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আয়াতুল্লাহ আলী খেমেনিক ৰোধ কৰিবলৈ ৰাওনা US সেনা। শ US সেনাই ঘেৰিব পাৰে ইৰাণ ৰাষ্ট্ৰ। ইৰাণত 16,000ৰো অধিক প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে। ইৰাণ চৰকাৰে নিজ দেশৰ তৰুণ তৰুণীৰ তেজেৰে খেলিছে ফাকু। ধৰি ফাঁচি দিয়া হৈছে শ নৱপ্ৰজন্মৰ প্ৰতিবাদকাৰীক। দাম বৃদ্ধি, অৰ্থনৈতিক মন্দাৱস্থাৰ বিৰুদ্ধে কৰিছিল প্ৰতিবাদ। ইৰাণ আক্ৰমণ কৰিবলৈ বৃহৎ সংখ্যক মাৰ্কিন সেনা প্ৰেৰণ কৰা হৈছে। কেইবাখনো যুদ্ধ বিমান লৈ মুছলমান ৰাষ্ট্ৰৰ দিশে ৰাওনা US মিলিটাৰী। এক প্ৰকাৰ ইৰাণত এতিয়া জৰুৰী অৱস্থা। ইৰাণৰ জেনজেডে ইৰাণ চৰকাৰৰ বিৰুদ্ধে কৰিছিল প্ৰতিবাদ। তেহৰানৰ চিকিৎসালয়ত হাজাৰ হাজাৰ লোকক ভৰ্তি। 700ৰ পৰা 1000 লোকৰ হেৰুৱাইছে চকু। ইৰাণ আক্ৰমণ কৰিবলৈ ৰাওনা হৈছে এতিয়া বৃহৎ সংখ্যক মাৰ্কিন সেনা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সকিয়নি ইৰাণক।